বন্ধুসকল আপোনালোকে চাই আছে এডুকেটৰ প্লাস আজিৰ ভিডিঅ'ৰ জৰিয়তে আমি DW ফালৰ পৰা পাবলিছ হোৱা এটা শিক্ষক নিযুক্তিৰ লগত জড়িত এটা বিশেষ নটিফিকেশনৰ বিষয়ে এই ভিডিঅ'ত আলোচনা কৰিম প্ৰথম পৰা শেষলৈ ভিডিঅ'টো চাই যাব 74 জনীয়া এটা তালিকা পাবলিছ কৰিছে তো এটো আসলতে কোনখিনি প্ৰাৰ্থীৰ বাবে পাবলিছ কৰিছে এটো ভিডিঅ'ত আলোচনা কৰিম প্ৰথম পৰা শেষলৈ ভিডিঅ'টো চাই যাব আৰু চেনেলটোত নতুনকৈ আহিলে নিশ্চয় সাবস্ক্ৰাইব কৰি ৰাখিব কাষত থকা বেল আইকনটো অপচন থাকিব কাৰণ শিক্ষামূলক চাকৰি সম্বন্ধীয় আৰু বিভিন্ন বাবদৰ লাগে চেনেলৰ জৰিয়তে আপোনালোকৰ মাজলৈ তুলি ধৰাৰ চেষ্টা কৰা হয় তো আহক আজিৰ মূল বিষয়টোলৈ তো বন্ধুসকল ইতিমধ্যে আমি অৱগত যে ৰাজ্যত যেটো স্পেশাল ৰিক্ৰুটমেন্ট ড্ৰাইভৰ জৰিয়তে শিক্ষক নিযুক্তি প্ৰক্ৰিয়া ষ্টাৰ্ট হৈছে এলপি আৰু ইউপি সেই সন্দৰ্ভতে যিসকল প্ৰাৰ্থী কিছুমানক মানে এপইন্টমেন্ট লেটাৰ ইতিমধ্যে দি দিয়া হৈছে আৰু তাৰে মাজত কিছু সংখ্যক প্ৰাৰ্থীক হোল্ড কৰি ৰখোৱা হৈছিল ইহঁতৰ নিজা নিজা কিছু গ্ৰিভেন্স আছিল সেই গ্ৰিভেন্সখিনি দাখিল কৰিছিল আৰু হেইটোৰ ওপৰত ভিত্তি কৰি তেখেতসকলক ৰখাই থোৱা হৈছিল আৰু কিছুমানৰ কৰিগেন্ডাম এপইন্টমেন্ট লেটাৰ দিবলৈ তেখেতসকলক ৰখাই দিয়া হৈছিল কিছুমানে গ্ৰিভেন্স দাখিল কৰিছিল তো তেনেকুৱা ধৰণৰ 74 টিচাৰ্ছৰ তালিকা এখনি পাবলিছ কৰিছে আজিৰ দিনটোত অৰ্থাৎ 25 নৱেম্বৰৰ দিনা তো এই তালিকাভুক্ত প্ৰাৰ্থীসকল কোন আসলতে আৰু এই তালিকাত কি উল্লেখ কৰা হৈছে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম ইয়াত 25th 11/2024 আজিৰ দিনটোত এই নোটিছটো পাবলিছ কৰিছে নোটিছটোত উল্লেখ কৰা মতে যে যিসকল প্ৰাৰ্থীয়ে কিছু এই স্পেশাল ৰিক্ৰুটমেন্ট ড্ৰাইভ যেটো 5/8/2024ত এডভাইসমেন্ট কৰা হৈছিল তেখেতসকলৰ এপইন্টমেন্ট লেটাৰক লৈ তেখেতসকলে যেটো গ্ৰিভেন্স দাখিল কৰিছিল তেখেতসকলৰ যেটো partially modified যেটো মডিফাই কৰা তেলকৰ কৰিগেন্ডাম এপইন্টমেন্ট লেটাৰ হেতু তেখেতসকলে ডাউনলোড কৰি ল'ব পাৰিব 25 নৱেম্বৰ অৰ্থাৎ আজিৰ দিনটোৰ পৰা DW যেটো ওয়েবসাইট আছে সেই ওয়েবসাইটত গৈ পেলাই তো ইয়াতে সেই 74 প্ৰাৰ্থীৰ তালিকাখন অন্তৰ্ভুক্ত কৰা হৈছে তো বন্ধুসকল আজিৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকক এই ইনফৰমেশনটো দিয়াৰ চেষ্টা কৰিলো ভাল পালে নিশ্চয় লাইক কৰিব যিমান পাৰে বন্ধু-বান্ধৱলৈ শ্বেয়াৰ কৰিব আপোনাৰ মতামতটো কমেন্ট সেকশনত কমেন্ট কৰি জনাবলৈ নাপাহৰিব